এয়া হ'ল লতাশিল পূজা। বৰ বেছি উলহ মালহেৰে কৰা নাই, গতিকে দেখাম ওচৰৰ পৰা। দেৱী মূৰ্তিভাগ ওচৰৰ পৰা দেখাম, আপোনালোকে চাব। এয়া হ'ল লতাশিল দুৰ্গা পূজা। মণ্ডপৰ কাষতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি এনেকৈ জনাব পাৰিব। জুবিনদাবিহীন এইটো হ'ল প্ৰথম পূজা 2025 চনৰ। দেখিছে আজি হ'ল পূজাৰ লাষ্ট দিন। আজিৰ দিনটোত কেনেকুৱা লোকাৰণ্য হৈ থাকে, কিন্তু দেখিছে মানুহ বহুত কম। এইভাগে হ'ল মূল পূজা ভাগ, দেখা পাইছে। দেখা দেখি কেওফালে কেৱল জুবিনৰ গীত, আমাৰ মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিনদাৰ গীত কেওফালে। আৰু এইফালে দেখা পাইছে আনন্দমালা, সৰু সৰু ল'ৰা ছোৱালীসকল। সুন্দৰ পৰিৱেশ। এয়া হৈ গ'ল গুৱাহাটী লতাশিলৰ পৰা এটা ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। সকলোৱে দেখিছে প্ৰত্যেক বছৰে এনেকুৱা দিনত ইয়াতে মানুহৰ সংখ্যা ভিৰ লাগি থাকে, কিন্তু এতিয়া দেখা পাইছে জনসমাগম যথেষ্ট সেৰেঙা। আৰু কি কাৰণে সেৰেঙা হৈছে বুজিবলৈ বাকী নাই, আৰু সকলোৱে জানিছে জুবিনদাবিহীন প্ৰথমটো দুৰ্গা পূজা। গতিকে এই পৰিৱেশ গুৱাহাটীত। এভাগে হ'ল মূল পূজা মণ্ডপ লতাশিলৰ, দেখা পাইছে। আৰু বিশেষকৈ এইটো চাইডে ফিল্ডখনৰ কাষে কাষে চব খোৱা বোৱা কাৰণে যি হোটেল আছে, ৰেষ্টুৰেণ্ট আছে, চব এই চাইডতে দিছে ফিল্ডখনৰ। সকলো খোৱা বোৱা দেখাই পাইছে। এই হৈ গ'ল লতাশিল খেলপথাৰ। লতাশিল খেলপথাৰৰ মেইন পূজা দুৰ্গা মণ্ডপ হ'ল এয়া। আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ।
গতিকে এইটোৱে আছিল আজিৰ এটি ভিডিঅ'। দুৰ্গা পূজাৰ এটা স্মৃতি সাঁচি ৰাখোঁ বুলি ভাবিলোঁ গুৱাহাটীৰ পৰা লতাশিল খেলপথাৰত। গতিকে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। ধন্যবাদ। এনেদৰে ভিডিঅ'বিলাক আপোনালোকে চাব বুলি আশা কৰিছোঁ। গতিকে লতাশিলৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ। বাই বাই। এয়া হ'ল মূল মণ্ডপৰ দুৱাৰমুখ ভাগ দেখা পাইছে। এয়া